ইছলাম ধৰ্মী লোকসকলকে ঈদৰ বহুত শুভেচ্ছা থাকিলে। আজি যিহেতু ঈদ হয় আৰু এয়া যোৱাকালি ঘৰৰ পৰা আহিলোঁহে, কিন্তু আহি পাই এয়া ঢেৰ কাম ওলাইছে। এয়া ঘৰ ইমান বেছি ধূলিৰে ভৰ্তি হৈ আছে, তাকে এয়া ঘৰ চৰ সাৰি মচি চাফ চিকুণ কৰিলোঁ, কাপোৰ কানি ধুলোঁ আৰু এতিয়া অকণমান আজৰি হৈ পেলাই এয়া চিপছৰ পেকেট এটা আনি থোৱা আছিলে, তাকে বোলো টিকু আৰু মই ভগাই খাওঁ। আৰু এয়া দেখিছে টিকুও খাই আছে, বহুত জ্বলা হয় দেই। আৰু চিপছ খোৱাৰ পিছতে তাৰ ডিমাণ্ড, সি জুচ খায়। জুচটো আনি থোৱা নাই, চ' তাক এনেকৈ গ্লুকন দি বনাই দিলোঁ। আৰু আজি দুপৰীয়াৰ সাজত বনালোঁ দাইল, আলু ভাজি, বেঙেনাৰ পকৰি। আৰু এয়া মানুহজনে হেনো চিকেন খায়, মানে এয়া ভেজ খাব মন নাই, চ' তেওঁ এয়া চিকেন হোটেলৰ পৰা কিনি লৈ আহিছে। আৰু এনেকৈ চিকেনটো কিন্তু খাবলৈ বহুত বেছি টেষ্টি বনাইছিলে। ধুনীয়াকৈ খালোঁ আৰু ইভিনিং ওলাই আহিলোঁ আমাৰ ইয়াতে বৰাগাঁৱতে সোমবাৰৰ বজাৰখনলৈ। আজি যিহেতু ঈদ হয়, চ' বহুকেইখনে দোকান অহা নাই, যি পাওঁ তাকে অকণমান পাচলি ল'লোঁ। আৰু এয়া আহিবলৈ এয়া পাচলিখিনি ধুনীয়াকৈ চাফ চিকুণকৈ ফ্ৰিজটোতে সুমিয়াই থওঁ। আৰু এয়া মই লৈ আহিছিলোঁ আইচক্ৰীম, টিকু আৰু মোৰ কাৰণে। সেয়া মই আইচক্ৰীম খাব লৈছোঁ, লগতে টিকুকো দিলোঁ। আৰু এতিয়া এয়া ভুজিয়াৰ পেকেট দুটা নিচানে দিছে, এয়া ভুজিয়া অকণমান টেষ্ট কৰিলোঁ, খুব বেছি টেষ্টি। আৰু এয়া ৰাতিৰ সাজত আজি দাইল বনাম, লগতে গাজৰ, বিলাহী, তিয়হৰ চালাড বনাম আৰু বেঙেনা আৰু আলুৰ পিটিকা বনাম, লগতে পাপৰ ভাজিম। এনেকৈ ৰাতিৰ ভাত সাজ বা